কিছুমানে ৰিলেশ্যনশ্বিপত ইমান বেছি কষ্ট খাই থাকে, ইমান বেছি দুখ পাই থাকে, ইমান বেছি অশান্তি পাই থাকে, দিনে ৰাতি লগা হ'লে কান্দি থাকিব, দিনে ৰাতি ফ্ৰাষ্ট্ৰেটেড হৈ থাকিব, ষ্টিল ব্ৰেকআপ নকৰে। কিয় নকৰা? ব্ৰেকআপ কৰিবৰ কাৰণে ইমান কিয় ভয়? মানে কি মানে নিজক কষ্ট দি কিয় ইমান ভাল পোৱা? কোনোবা মানুহ এজনীৰ লগত তুমি হেপ্পিয়ে নহয়, ষ্টিল তুমি ব্ৰেকআপ কৰিবৰ কাৰণে ইমান কিয় ভয়? এইটোৱে ভয়টো ছেকেণ্ড কাকো নাপাবা সেই মানুহজনৰ নিচিনা, সেই মানুহজনীৰ নিচিনা। আৰে নালাগে সেনেকুৱা মানুহ এজনৰ নিচিনা কোনোবা বেলেগ পাবৰ কাৰণে, সেনেকুৱা মানুহ এজনীৰ নিচিনা বেলেগ কোনোবা পাবৰ কাৰণে। তুমি ভাল ডিজাৰ্ভ কৰা। বৰ্তমান যাৰ লগত আছে সেইজনীয়ে কনচা তোমাক হেপিনেছ দিছে, কনচা তোমাক ভালকৈ ৰাখিছে জানো? তুমি পাৰিছা জানো ভালকৈ থাকিবৰ কাৰণে? তো ব্ৰেকআপ কৰিবৰ কাৰণে কিয় ভয় কৰা? আৰু ব্ৰেকআপ কৰিবৰ কাৰণে এইটো কাৰণটো ভয় কৰা যে lonely হ'বা, অকলশৰীয়া হ'বা, পিছত ব্ৰেকআপ কৰাৰ পিছত আকৌ মিছ কৰিবা, আকৌ যাব মন যাব। সেইটো ভাবা কথা। তুমি যেতিয়া সেই পাৰ্টনাৰজনৰ লগত নাছিলা, জন্মৰ পৰা আছিলা জানো? নাছিলা ন? যেতিয়া তুমি নাছিলা তেতিয়াও ছাৰ্ভাইভ কৰি আছিলা, তেতিয়াও অকলে আছিলা, হয়তো কোনোবা বেলেগৰ লগত আছিলা, ঠিক আছে? সেই যে বেলেগজনৰ লগত আছিলা, সেইজনক এৰি কিনে এইজনৰ লগত আহিলা ন? সেইজনকতো এৰিব পাৰিছা, এইজনক কিয় নোৱাৰিবা? সেইজন বেয়া কাৰণে এৰিছিলা ন? ভাল বুলি এইজনক একচেপ্ট কৰিছিলা, এইজন যিহেতু বেয়া, এইজনকো তুমি ব্ৰেকআপ কৰা, এইজনকো এৰা, ঠিক আছে? কষ্ট পাই কিনে, অশান্তি পাই কিনে কোনোবাৰ লগত থাকি লাভ নাই। টাইম ৱেষ্ট কিয় কৰি থাকা? বছৰকে বছৰ খেদাই থাকি কি লাভ আছে কোনোবাৰ লগত?